যিবোৰ পুৰুষৰ নামত কলংক, যিবোৰ নৰপিশাচ আছে, এই কাহিনীবোৰ ঘটাই আছে, তেওঁলোকক বাৰু বেলেগ বেলেগ ধৰণৰ শাস্তি দিব নোৱাৰেনে? আজি ভিডিঅ'টো আপোনালোকে যিখন থাম্বনেল আৰু টাইটেল চাই ভিডিঅ'টো ক্লিক কৰিছে, সেই ভিডিঅ'টো সেইটোৰ ওপৰতে বনিবলৈ গৈ আছে। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালে থকাটোৱেই বিচাৰোঁ। আজি ভিডিঅ'টো দিয়া অলপমান মোৰ পলম হৈ গ'ল, তাৰ বাবে ক্ষমা কৰিব। বা ভিডিঅ'টো বনোৱা আজি দুদিনৰ আগতে বনোৱা আছিল, কিন্তু আপলোড কৰাহে দেৰি হৈছে। বাকী কথাটো হৈ গ'ল যে এটা লিংক বিচাৰি সকলোৱে হাবাথুৰি খাই আছে, সকলোৱে মানে চাৰ্চ কৰি আছে। পশ্চিমবংগত প্ৰথম স্থান হৈ আছে সেই ভিডিঅ' লিংক চাৰ্চ কৰা, আৰু দ্বিতীয়তে আমাৰ অসমত হৈ আছে। আপোনালোকে ইমানখিনি বিচাৰিব নালাগে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সেই সম্পূৰ্ণ লিংক দি দিম, খালি ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নোহোৱাকৈ চাই থাকক। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো খালি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মেইন টপিকটো হ'ল কা লিংক কি কথা, আৰু লিংকটো হৈছে পশ্চিমবংগ আজিকাৰ মেডিকেল কলেজৰ চিকিৎসক মমিতা। আৰু মমিতা হৈছে 31 বছৰীয়া এজনী ছোৱালী। আৰু এটা কথা কৈছোঁ, এই ভিডিঅ'টো বনোৱা ব্ৰেকগ্ৰাউণ্ডত যিটো হৈ আছে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ প্ৰথমতে ভিডিঅ'টো, কাৰণ মই এখন মোৰ ঘৰৰ কাষতে থকা স্কুলত বনাই আছোঁ। কাৰণ এই ভিডিঅ'টো বনাবলৈ মোৰ ঘৰত বনাবলৈ সাহস নাই, সেইকাৰণে মুকলি ঠাই এটা বিচাৰি আহি সেই স্কুলখন পাইছোঁহি। আৰু বেকগ্ৰাউণ্ডত দেখি যাতে কোনেও মোক বেয়া কমেণ্ট নকয়, সেইকাৰণে প্ৰথমতে আপোনালোকৰ পৰা ক্ষমা বিচাৰি লৈছোঁ। আজি পাতিম মমিতাৰ কথা, আৰু মমিতাক হয়তো আপোনালোকে চিনি পাইছে, গম পাইছে। আৰু 31 বছৰীয়া চিকিৎসক মমিতা শৰীৰত আমাৰ দৰে তেজ মঙহে গঠন হোৱা এটা শৰীৰ, 18-20 জন পুৰুষে মিলি 113টাকৈ ক'লা দাগ, আৰু তাইৰ শৰীৰত 150 গ্ৰামকৈ বিষ ইতিমধ্যে গম পোৱা গৈছে চিকিৎসকে। আৰু ভাবকচোন, এগৰাকী নাৰী গাত ইমানখিনি অত্যাচাৰ, সেয়া হৈছে আমাৰ বেলেগতো নহয় ন, অসমৰ মানুহে ইমানখিনি চাবৰ বাবে, ইমানখিনি শুনিবৰ বাবে অপেক্ষা কৰি আছে। মমিতা যিগৰাকীৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ, যিগৰাকী আপোনালোকে থাম্বনেল টাইটেল চাই গম পাই আছে, যিগৰাকীৰ কথা আপোনালোকে নিউজে পেপাৰে শুনি আছে, যিগৰাকীয়ে নেকি এতিয়া সমগ্ৰতে তোলপাল লাগি আছে, এটা দুখজনক কাহিনী হৈ আছে। আৰু এই কাহিনীটো যাতে কাৰো লগত নহওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু এই ঘটনাটোতো নিজে নিজে হ'বলৈ যোৱা নাই, নহয়নে বাৰু? পুৰুষেতো বা কিছুমান নৰপিশাচেতো এনেকুৱা ধৰণৰ কাহিনীবোৰ কৰি আছে এগৰাকী তেজমংহ সম্পৰ্ক থকা ছোৱালী গাত। আৰু তেনেকুৱা ধৰণৰ কাহিনীবোৰ চাবৰ বাবে আজিতো আপুনি এই ভিডিঅ'টো ক্লিক কৰিছে, ক্লিক কৰাৰ লগতে আৰু কিমানে যে তেনেকৈ গুগলত চাৰ্চ কৰি আছে, লগতেতো দ্বিতীয়তে আমাৰ অসমো আছে। ভাবকচোন, কিমান আমি মানুহবোৰ তললৈ নামিছোঁ, নহয়নে বাৰু? আমি লাজ পাব লাগে তেনেকুৱা ঘটনাবোৰ। মই হ'লেও চাৰ্চ কৰিছোঁ বা আপুনি হ'লেও চাৰ্চ কৰিছে। এবাৰ ভাবকচোন, তেনেকুৱা এটা ঘটনা যদি আমাৰ পৰিয়ালৰ বা আমাৰ নিজৰ ঘৰৰ বাইদেউ ভণ্টিৰ লগত হয়, তেনেকুৱা এটা কেনেকুৱা হ'ব? আৰু সঁচাকৈ দেই, মানুহবোৰ ইমান তললৈ কিয় নামিব পাৰিছে, তাকে ভাবি মানে আচৰিত লাগি যায়। আৰুতো আজি মমিতাৰ লগত হ'ল, কাইলৈ আৰু এগৰাকীৰ লগত হ'ব, বেলেগ এদিন আৰু এগৰাকীৰ লগত হ'ব। তেনেকুৱা এই ঘটনাবোৰ কিয় এনেকুৱা হৈ আছে বাৰু? এই ঘটনাবোৰ বন্ধ কৰিব নোৱাৰে। যিবোৰ পুৰুষৰ নামত কলংক, যিবোৰ নৰপিশাচ আছে, এই কাহিনীবোৰ ঘটাই আছে, তেওঁলোকক বাৰু বেলেগ বেলেগ ধৰণৰ শাস্তি দিব নোৱাৰেনে? এনেকুৱা ঘটনাটো এতিয়া হৈ আছে, আগতেও হৈছে, আগলৈও চাগে নহ'বনে? অলপমান ভাবিবচোন। তেনেকুৱা ধৰণৰ পুৰুষক যদি অলপমান বেলেগ ধৰণৰ শাস্তি দিব পৰা যায়, হয়তো চাগে এনেকুৱা ধৰ্ষণ কৰা কাৰ্যৰ পৰা পুৰুষসকল কমি আহিব। আৰু এনেকুৱা ধৰণৰ পুৰুষ অৰ্থাৎ নৰপিশাচে প্ৰতিজন পুৰুষক জানো বদনাম কৰি অনা নাই? আৰু যিয়ে নহওক, একেবাৰে শেষত মমিতাৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰক। আৰু এই ভিডিঅ'টো বনোৱাত যদি মোক ক'ৰবাত ভুল দেখিছে, তেনেহ'লে ক্ষমা কৰি দিব। আৰু মোক ক'বলগীয়া ইমানেই আছিলে, আৰু বনালোঁ ভিডিঅ'টো। ক'ৰবাত যদি ভুল দেখিছে তলত কমেণ্ট কৰি খালি শুধৰাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ দিছোঁ বাই বাই। আকৌ কৈছোঁ, আমাৰ দেশৰ পৰা যেতিয়া এই বস্তুবোৰ যদি কমি যায়, কিমান শাস্তি ভুগি আছে কিছুমান ছোৱালী, তেওঁলোক ধুনীয়াকৈ আকৌ মুকলি আকাশত তলত ঘূৰি ফুৰিব পাৰিব। সেয়েহে অলপমান চাবচোন, এনেকুৱা যিসকল নৰপিশাচ পুৰুষে এনেকুৱা ছোৱালীসকলক ধৰ্ষণ কৰি আছে,
তেওঁলোকক এটা ভাল ধৰণে শাস্তি দিব লাগে, নহয়নে বাৰু? আৰু মোৰ লগত যিসকল একমত সকলোৱে কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। বাকী আজিলৈ ইমানেই।